বিশ্বৰ ক্ৰীড়াৰ মানচিত্ৰত আন এগৰাকী অসম কন্যাই ভাৰতক প্ৰতিনিধিত্ব কৰি সফলতাৰে দেশলৈ কঢ়িয়াই আনিছে গৌৰৱ। ভিয়েটনামত 16 মেৰ পৰা 18 মেলৈ অনুষ্ঠিত হোৱা এছিয়ান টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত মহিলাৰ 73 কেজি শাখাত উজবেকিস্তানৰ প্ৰতিপক্ষ ইৰদা মিৰ্টা ডিজেভাক পৰাজিত কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে অসম তনয়া ৰদালি বৰুৱাই। ৰদালি বৰুৱাৰ এই সফলতাই অনাগত দিনৰ ৱৰ্ল্ড টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ তথা 2026 চনৰ জাপান এছিয়ান গেমছৰ বাবে প্ৰস্তুতিত সহায়ক হ'ব বুলি মন্তব্য কৰে অসম তনয়া ৰদালি বৰুৱাই। এই চেম্পিয়নশ্বিপটো বহুত ইম্পৰ্টেণ্ট চেম্পিয়নশ্বিপ আছিলে, কাৰণ বহুত বছৰৰ পৰা 10 বছৰ হৈ গ'ল, তাৰপিছত একো ৰিজাল্ট নাছিলে আমাৰ। চ' এই চেম্পিয়নশ্বিপটোত মেডেল লৈ পেলাই আশা কৰিছোঁ যে টাইকোৱাণ্ডো আগলৈ আৰু আগবাঢ়ি যায়। এতিয়া নেক্সট আমাৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপ আছে, নেক্সট ইয়েৰ হ'ব। তাৰ নেক্সট এছিয়ান গেমছ আছে, তাৰ বাবে মই প্ৰিপেৰেশ্যন কৰিম আৰু চেষ্টা কৰিম যেন এছিয়ান গেমছত মেডেল লৈ আহোঁ মই। আনহাতে তেজপুৰৰ কেন্দ্ৰীয় বিদ্যালয়ত টাইকোৱাণ্ডোৰ আনুষ্ঠানিক পাঠ লাভ কৰি ছাইৰ প্ৰশিক্ষক দীপেন বৰ্মনৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰা ৰদালিয়ে এই সফলতাৰ বাবে ছাই গুৱাহাটী প্ৰশিক্ষকসকলক কৃতজ্ঞতা জনায়। মই একচুৱেলি স্কুলত মই KV No. 1 তেজপুৰত পঢ়িছিলোঁ, তাৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। তাৰপিছত এখন কম্পিটিশ্যন ষ্টেট কম্পিটিশ্যন খেলিছিলোঁ, তাতে দীপেন বৰ্মন ছাৰ বুলি ছাই যোন কোচ আছিলে তেখেতে মোক ছাইত মাতিলে। তাৰপিছত ছাইত মই গৈ জইন কৰিলোঁ, তাৰপিছৰ পৰা লাহে লাহে ষ্টাৰ্ট কৰা হ'ল ছাইৰ পৰা। টাইকোৱাণ্ডোত বহু বছৰ অপেক্ষাৰ পাছত নিজৰ জীৱনৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় পদক লাভ কৰা ৰদালি বৰুৱাৰ বাবে এয়া কেৰিয়াৰৰ এক টাৰ্ণিং পইণ্ট। উল্লেখ্য যে ইয়াৰ পূৰ্বে একেটা স্থানতে অনুষ্ঠিত হোৱা 8ম এছিয়ান টাইকোৱাণ্ডো পুমছে চেম্পিয়নশ্বিপত অসমৰ হৰ্ষা সিনহাই 2 সতীৰ্থ উষা ধামনাস্কা আৰু সীতাৰ সৈতে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, দিল্লী।